নমস্কাৰ দৰ্শকসকল, 1 নম্বৰটো খবৰ 2025 16 আগষ্ট আজি শ্ৰীকৃষ্ণ জন্মাষ্টমী। 2 নম্বৰটো খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্তব্য আহি থকা এইবাৰ দেৱালীত ডাবল দেৱালী হ'ব, মানে GST নাথাকে, সকলো সামগ্ৰীৰ লগতে ফাটাকা কম দামতে পাব। 3 নম্বৰটো খবৰ 15 আগষ্টৰ দিনা গুৱাহাটী কলাক্ষেত্ৰত দুটা সময়ৰ দুগৰাকী সাহসী মুখ্যমন্ত্ৰীক দেখিব পোৱা গ'ল, এজন প্ৰফুল্ল কুমাৰ মহন্ত আৰু এজন হিমন্ত বিশ্ব শৰ্মা। 4 নম্বৰটো খবৰ 15 আগষ্টৰ পৰা সমগ্ৰ দেশত মানে সকলো ৰাজ্যত টোল গেট নতুন নিয়ম। ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱাৰ বাবে বছৰেকীয়া ফাষ্টেগ ব্যৱস্থা কৰিছে চৰকাৰে। 3000 টকাত বছৰেকীয়া পাছ কিনিব লাগিব। 5 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা, তাৰ পিছতে সাজু হৈছে জিলা প্ৰশাসন। 17 আগষ্টত বিশ্বনাথত উচ্ছেদ চলিব আৰু 18 আগষ্টত ৰেংমাত উচ্ছেদ চলিব আৰু বেলেগ বেলেগ জিলাবোৰৰ তালিকাও সাজু কৰিছে। 6 নম্বৰটো খবৰ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শ্বহীদক সুঁৱৰি বন্তি প্ৰজ্বলন কৰে আৰু ঐতিহাসিক অসম চুক্তি 40 বছৰ সম্পূৰ্ণ হ'ল 15 আগষ্ট তাৰিখে। 7 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ মন্তব্য, বলকত বা ন্যায়ালয়ত অচিনাকি মানুহক চাকৰি নিদিবলৈ আহ্বান জনাইছে। 8 নম্বৰটো খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ মন্তব্য, অনুপ্ৰৱেশকাৰীসকলে বা সন্দেহজনকসকলে ভাৰত দেশৰ যুৱক যুৱতীসকলৰ জীৱিকা কাঢ়ি লৈছে। 9 নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা মন্তব্য, 15 বছৰৰ পিছতে 80% মুছলমানৰ মন্ত্ৰী হ'ব আৰু বিশ্ববিদ্যালয় চিকিৎসালয় আইন আদালতত মিয়া মুছলমানৰ দখলত বা মিয়া মুছলমানৰ দপদপনি। 10 নম্বৰটো খবৰ বীৰ লাচিত খানাৰ মিয়া অভিযানৰ পিছতে এইবাৰ নগা বিৰুদ্ধে অভিযান, মেৰাপানীত নগা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। 11 নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, বৰ্তমানৰ পৰা চৰকাৰী মাটি সন্দেহজনক লোকে দখল কৰিলে দায়ী হ'ব জিলা আয়ুক্ত। মাটি বেদখল হ'লেই জিলা আয়ুক্তৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব। 12 নম্বৰটো খবৰ 16 আগষ্ট আজিৰ পৰা গুৱাহাটী যান বাহন আৰক্ষীক বগা পোছাক পৰিধান কৰা দেখিবলৈ পাব। আজিলৈ বাতৰি ইমানেই আছিল।